ঘৰ ঘৰ নল ঘৰ ঘৰ জলৰ সপোন দেখিছিলে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে, কিন্তু এই সপোন সাৰখাৰ কৰিছে একাংশ ঠিকাদাৰ প্ৰতিষ্ঠানে। আৰু একাংশ ঠিকাদাৰ প্ৰতিষ্ঠানে আপোনাৰ দুৰ্নীতি কৰি পেলাই আপোনাৰ জল জীৱন মিছন আঁচনি স্থাপন কৰি আহিছে। TS এণ্টাৰপ্ৰাইজ নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে, সেই ঠিকাদাৰ প্ৰতিষ্ঠান স্বত্বাধিকাৰী তফিজুল ইছলাম হাজৰিকা চিপেট ডুপ্লিকেট কৰি পেলাই আপোনাৰ তেওঁলোকে পাইপ স্থাপন কৰিছিলে। চিপেট অনুমোদিত পাইপ স্থাপন কৰিব লাগে, কিন্তু সেই চিপেট অনুমোদিত পাইপ স্থাপন নকৰি পেলাই আপোনাৰ তাৰ ডুপ্লিকেট কৰি পেলাই আপোনাৰ পাইপ স্থাপন কৰিছিলে। আৰু তাৰ বিৰুদ্ধে আপোনাৰ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আপোনাৰ এজাহাৰ দাখিল কৰিলে, কিন্তু বৰ্তমানলৈ তাৰ ওপৰত কোনো ধৰণৰ তদন্ত হোৱা নাই। কি ক'ব? হয়, নিশ্চয়কৈ ক'ব লাগিব যে জল জীৱন মিছনৰ নামত ব্যাপক দুৰ্নীতি চলি আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা, কিন্তু তেওঁৰে কিছুমান ঠিকাদাৰে দুৰ্নীতি কৰি চিপেট 2 নম্বৰী কৰি নকল কৰি ইতিমধ্যে বিল আদায় কৰা দেখা গৈছে। শিৱসাগৰৰ খেলুৱা আৰু নপাম বাৰুৱতী দুটা ইতিমধ্যে জল জীৱন মিছনৰ আঁচনি যিজন TS এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীয়ে নিৰ্মাণ কৰিছিল, তেওঁ আবণ্টন পাইছিল 5টা, পাঁচোটাতে তেওঁ খেলি মেলি কৰি থৈছে। গোটেই কথাটো হ'ল যে এই TS এণ্টাৰপ্ৰাইজৰ নামৰ স্বত্বাধিকাৰী TS এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী তফিজুল ইছলামে ইতিমধ্যে চিপেট নকল কৰি পেলাই বিল আদায় কৰি নিলে। ইয়াৰ যিজন শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SO আৰু SDO আছিলে, তেওঁলোকে ভেৰিফাই কৰিব লাগে, কিন্তু তেওঁলোকে ভেৰিফাই নকৰি মোটা অংশ ধন লৈ পেলাই ইতিমধ্যে তেওঁক বিল আদায় দিয়া দেখা গৈছে। কিন্তু এটা ডাঙৰ কথাটো হ'ল যে চিপেট 2 নম্বৰী কৰে নকল পইচা বনোৱা একেটাই ধাৰা ইতিমধ্যে পৰে। বৰ্তমান সময়ত আমি 2 মাহৰ আগতে শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত TS প্ৰতিষ্ঠানৰ ওপৰত তদন্তৰ নামত আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু যোৱা এমাহৰ আগতে ইতিমধ্যে আমি শিৱসাগৰ আৰক্ষী সদৰ থানাত তফিজুল ইছলাম হাজৰিকাৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছিলোঁ। এই মুহূৰ্তলৈকে কিন্তু তেওঁৰ ওপৰত একো গুৰুত্ব প্ৰদান কৰা ইতিমধ্যে দেখা নাই। এই হাত দীঘল যিজন ঠিকাদাৰ 2 নম্বৰী ঠিকাদাৰজনক এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা এই মুহূৰ্তে নাই। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে জয়ন্ত মল্লম বৰুৱালৈ আমি আহ্বান জনাইছোঁ যে তফিজুল ইছলাম নামৰ যিজন 2 নম্বৰী ঠিকাদাৰ, এই ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু TS এণ্টাৰপ্ৰাইজ নামৰ যিটো প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানটো ব্লেক লিষ্টেড কৰিব লাগে। আৰু তফিজুল ইছলাম হাজৰিকাক যদি অতি সোনকালে যদি গ্ৰেপ্তাৰ নকৰে, তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ সদৰ থানাৰ সন্মুখত আৰু শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মুখত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিসকল বিষয়ববীয়া আছে, সেই বিষয়ববীয়াই আপোনাৰ ক্ৰছ চেক নকৰাকৈ আপোনাৰ তেওঁ বিল আপোনাৰ উলিয়াই দিলে। এই কথাও আপোনাৰ এটা সন্দেহজনক কথা হৈ আছে, কিয়নো ক্ৰছ চেক নকৰাকৈ আপোনাৰ বিল উলিয়াই দিব নোৱাৰে। আৰু এই যি চিপেট আছিলে, চিপেট অনুমোদিত পাইপ ব্যৱহাৰ নকৰি পেলাই তেওঁ কি ধৰণে আপোনাৰ ডুপ্লিকেট পাইপ বা ছেকেণ্ড হেণ্ড পাইপ ব্যৱহাৰ কৰা এই অভিযোগ উত্থাপন কৰি আহিছে। তাৰ উপৰিও এটা এজাহাৰ দাখিল কৰিছে, কিন্তু তাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অনাগত দিনত লক্ষণীয় হ'ব ইয়াৰ যি আপোনাৰ মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আপোনাৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ ওপৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।